নমস্কাৰ। এয়া আমি পাত কাটিব আহিছিলোঁ। পাত কাটিব আহোঁতে দেখিলোঁ ঢেকীয়া কেইটামান লৈ আহিলোঁ। বৰ্তমান আমি অৰুণাচলত আছোঁ। ইমান ধুনীয়া ধুনীয়া ঢেকীয়া ওলাই আছে। ঢেকীয়া শাক খাই খুবেই ভাল লাগে। সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল এইবিলাক। সেইটো কাৰণে অকণমান ঢেকীয়া আৰু ঔটেঙা এজনে পাৰি আছে। ঔটেঙা আৰু ঢেকীয়া লগত কেইটামান মাছ দি পেলাই খালে খুব ভাল লাগিব। এইটো এটা পণ্ডিত দেখিছে পাত কাটিব আহোঁতে লগতে এগুলি মেদৌ চিকাৰ। কাইলৈ বজাৰ যাব লাগে আমি গোটেইকেইজনে। সেইটো ঔটেঙা কেইটামান লৈ লৈছোঁ, ঢেকীয়া অকণমান লৈ লৈছোঁ। এইটো মোনাত এমোনা কৰি ল'লে এটা ঔটেঙাত আমি পাম 2 টকা। আমি যদি ইয়াৰ পৰা 1000 নিওঁ হয় নহয়, হয়তো কিমান পাম? 2000 টকা পালোৱে। গতিকে মচৰ কামিছে এনেকৈ চলিব লাগিব নহয় জানো? এনেকৈ চলিব লাগিব। পৃথিৱীখন চলাব লাগিব, পৃথিৱীখন চলাই থাকিব লাগিব আমি। তাৰপিছত ওপৰত এজন আছে ঔটেঙা পাৰি থকা। এইজন দেখাবলৈ আমি কেমেৰা পাৰ্চনক দেখাইছোঁ। কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ। এইজন দেখিছে ওপৰত। গতিকে ঔটেঙা ঢেকীয়া আৰু মাছ, ঔটেঙা ঢেকীয়া পৃথিৱীৰ ৰখীয়া বুলি কয়। গতিকে আমি ইয়াৰ পিছতে মূৰত পৰিব দেই। ঔটেঙা এইবিলাক ওপৰ পায়। এইটো দেখিছে নাই? ঔটেঙা গছৰ ওপৰত দেখিছোঁ। ক'ত সোমাই আছে? ঔটেঙা বিচাৰিছোঁ আমি এতিয়া। মোক 2টা হ'লে হ'ব অকল। হৈ গ'ল? কিমান হৈছিলে যে? আজিলৈ সামৰিছোঁ ইমানতে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।